খুটা আছে আৰু যাৰ কৃপাৰ অভিমানী সিদ্ধ সকলেও পৰম পদ পাব নোৱাৰে তেনেখন চিৰপূজ্য ভৱানী শংকৰৰ চৰণ বন্দনকে প্ৰমুখ্য কৰি ক'বই লাগিব অদ্ভুত আচৰণ ভ্ৰান্ত পৰিৱেশ মানুহৰ হ'ব নোৱাৰে বৈষ্ণৱ সমাজৰ বিষয়ববীয়াসকলৰ প্ৰতি লগতে মোৰ সন্মুখত থকা ৰাইজৰ প্ৰতি মোৰ আহ্বান যে আপোনালোকে নতুন প্ৰজন্মক এইটো উদ্বুদ্ধ কৰক যে মাতৃভাষাটো ভালকৈ শিকিব লাগিব আপুনি দমলামুখতেই প্ৰথম সোমাই ঘৰখনৰ সাংস্কৃতিক পৰিৱেশটো কেনেকুৱা মানুহৰ মানসিকতাৰ স্তৰ কোন লেভেলৰ আপুনি নঙলামুখত সোমাই আপুনি কেতিয়াবা গম পায় নমস্কাৰ স্বাগতম সকলোকে অন্য এটা ভিডিঅ'লৈ আছোঁ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ উদ্যোগত আয়োজিত চতুৰ্থ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনত বৰ্তমান হৈ আছে নতুন গাঁৱত আৰু আহিলোঁ দায়িত্ব আছে এংকৰ কিন্তু বৰ্তমান অনুষ্ঠান আচলতে আৰম্ভ হোৱা নাই আৰু অনুষ্ঠান আৰম্ভ হ'ব পৰৱৰ্তী সময়ত কি হয় আচলতে গোটেই অধিৱেশনৰ মুহূৰ্তবোৰ একে যুগুত কৰি পেলাই আপোনালোকক ভিডিঅ'ত দেখুৱাম ভিডিঅ' আকাৰে মানে পাৰ্ট নকৰোঁ কাইলৈ দিনটো আছে প্ৰায় 4 দিনীয়া কাৰ্যসূচী যিমানখন পাৰোঁ সৰু সৰুকৈ ক্লিপ লৈ আপোনালোকক আজি ভিডিঅ'ত দেখুৱাম তো সকলোৱে চাই থাকিব স্কিপ নকৰিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নামঘৰত আমাৰ বিভিন্ন পালনাম হৈছে বিভিন্ন আমাৰ ভাগৱত পাঠ হৈছে গীতা পাঠ হৈছে সদৌ অসম সাংবাদিক সন্থাৰ বাদলৈ সভাপতি যিটো সমাৰাজবাদীক ধন্যবাদ জনাইছোঁ আচলতে বহুখিনি সাৰুৱা কথাৰে এই অনুষ্ঠানটোতে মাত ধৰিছে আৰু উদ্বোধন কৰিছে জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ গৌতম গোস্বামীদেৱ কাৰ্যকৰী সভাপতি প্ৰশান্ত বৰা বোকাখাট জিলা সমিতি উদযাপন সমিতিৰ দুয়োগৰাকীলৈকে মই শ্ৰদ্ধা জনালোঁ কৃষ্ণ ইষ্টগুৰু সমন্বিত বাণী বিনায়ক আৰু যাৰ কৃপাৰ অভিমানী সিদ্ধ সকলেও পৰম পদ পাব নোৱাৰে তেনেখন চিৰপূজ্য ভৱানী শংকৰৰ চৰণ বন্দনকে প্ৰমুখ্য কৰি নিজ ইষ্ট শ্ৰী গোবিন্দৰ চৰণত শতসহস্ৰ সেৱা অৰ্পণ কৰি আজি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ দ্বিবাৰ্ষিক অধিৱেশনত তৃতীয় দিৱসত যি আলোচনা সত্ৰ উদযাপিত কৰা হৈছে সেই এঘৰ মানুহৰ ড্ৰয়িং ৰুমত নোসোমোৱাকো আপুনি দমলামুখতেই প্ৰথম সোমাই ঘৰখনৰ সাংস্কৃতিক পৰিৱেশটো কেনেকুৱা মানুহৰ মানসিকতাৰ স্তৰ কোন লেভেলৰ আপুনি নঙলামুখত সোমাই আপুনি কেতিয়াবা গম পায় ঠিক একেদৰে আপোনালোকৰ এই অনুষ্ঠান ভাগিও মই ইমান ভিতৰত এয়া তৃতীয় দিনৰ আচলতে ৰাতি অন্নমুঠি সকলো ভক্তবান ৰাইজে গ্ৰহণ কৰি আছে আৰু ময়ো গ্ৰহণ কৰিবলৈ আহিছোঁ ইফালে দিহানাম প্ৰতিযোগিতা চলি আছে বোলো ময়ো খাব লাগিব যিহেতু সময় হ'ল আৰু ঘৰত খোৱাতকৈ ইয়াত খোৱাৰ কিন্তু সুকীয়া বেলেগ মাদকতা বেলেগ আৰু ইয়াত যিয়ে দিয়ে তাকে খাই ভাল লাগে ভাতেই হওক বইল ভাতেই হওক দালি চব্জি যিয়েই নহওক খাই ভাল লাগে এইসকলে খুব ব্যস্ত হৈ লাগি আছে কাম কৰি আছে অহৰহে লাগি আছে অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্থ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন বোকাখাটৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা দিহানাম প্ৰতিযোগিতাৰ অন্ত পৰিছে ৰাইজ এয়া চলি আছে আজি চতুৰ্থ দিনৰ কাৰ্যসূচী য'ত উপস্থিত আছে অসম চৰকাৰৰ দুজনকৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী বোকাখাটৰ মানুহজনৰ বিধায়ক মহোদয় আমাৰ মাজত আছে কেশৱ মহন্ত ডাঙৰীয়া আৰু কিছু সময়ৰ পাছতেই আউনীআটী সত্ৰৰ মাননীয় সত্ৰাধিকাৰ শ্ৰী শ্ৰী
পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰ আমাৰ মাজত আহি পাব ইয়াতে বোকাখাত গৌৰৱ বঁটা দিয়া হ'ব আমাৰ ঋতুপৰ্ণ ককাইদেউলৈ সকলো দেখুৱাম আপোনালোকে অকণমানো স্কিপ নকৰিব পঢ়া টেবুলত বহি থাকিব নোৱাৰে কিন্তু আপুনি দিনৰ দিনটো কেনেকৈ ক্ৰিকেট খেলি থাকিব পাৰে আপোনাৰ আমনি নালাগে ভাগৰ নালাগে ভোক পিয়াহ কলৈ যায় শচীন তেণ্ডুলকাৰে তেওঁৰ স্বভাৱগত বিনয়েৰে উত্তৰ দিছিল যে মই ভাল পাওঁ অকল ক্ৰিকেট খেলি গতিকে দিনেই গৈছে নে ৰাতিয়েই গৈছে ঘণ্টা গৈছে নে মিনিট গৈছে মোৰ কোনো হিচাপ নাথাকে আৰু এইফালে আহি পালে আমি যাৰ বাবে বহু সময় ধৰি অপেক্ষা কৰি আছিলোঁ আউনীআটী সত্ৰৰ মাননীয় সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰ তেওঁক আদৰিবলৈ আমি সকলো সাজু হৈছোঁ আৰু তেখেতক কেনে পুষ্প আদৰণি জনাব পাৰোঁ তেখেতৰ পৰা আশীৰ্বাদো ল'ম তেখেতে কি বক্তব্য আগবঢ়ায় তাকো আপোনালোকক দেখুৱাবলৈ যত্ন কৰি বহুকেইজন বক্তা আছে দীপক শৰ্মা ডাঙৰীয়া আছে সকলোৰে বক্তব্য অকণমান হ'লেও আপোনালোকক দেখুৱাম চাই থাকিব খুটা আছে সমাজৰ বিষয়ববীয়াসকলৰ প্ৰতি লগতে মোৰ সন্মুখত থকা ৰাইজৰ প্ৰতি মোৰ আহ্বান যে আপোনালোকে নতুন প্ৰজন্মক এইটো উদ্বুদ্ধ কৰক যে মাতৃভাষাটো ভালকৈ শিকিব লাগিব অসমীয়া মাধ্যমিক বিদ্যালয়ত পঢ়াটো খুব ভাল কথা নোৱাৰিলেও ইংৰাজী মাধ্যমিক বিদ্যালয়ত পঢ়িলেও নিজৰ মাতৃভাষাটো ভালকৈ ক'ব পঢ়িব আৰু লিখিব জানিব লাগিব নহ'লে আপোনালোকে শংকৰদেৱক উপলব্ধি কৰিব নোৱাৰিব শংকৰদেৱক জানিব লাগিলে অসমক জানিব লাগিব অসমীয়া ভাষাক জানিব লাগিব অসমীয়া ভাষাক নাজানিলে আপুনি শংকৰদেৱ বা অসমীয়া জাতীয় গঠন প্ৰক্ৰিয়াটো ইংৰাজীত পঢ়ি বেলেগ মানুহৰ নিচিনা বুজাত অসুবিধা আছে মই ইংৰাজী ভাষাৰ শত্ৰু নহয় আমি ষ্টুডেণ্ট অফ ইংলিছ লিটাৰেচাৰ মই ইংৰাজীৰে ছাত্ৰ কিন্তু মই দেখিছোঁ যে পৃথিৱীৰ বিভিন্ন জাতি উচ্চ পৰ্যায়ৰ যিবিলাক জাতি আছে সেই জাতিবিলাক আমাতকৈ উন্নত জাতি এইকাৰণেই তেওঁলোকে ভাষাক বহুত বেছি গুৰুত্ব দিয়ে ভাষাৰ কথাটো শংকৰদেৱে কৈ থৈ গৈছে ক'বই লাগিব উদ্ভট আচৰণ উদ্ভ্ৰান্ত পৰিৱেশ মানুহৰ হ'ব নোৱাৰে আৰু মানুহৰ শৃংখলিত জীৱন আছে কাৰণেই মানুহৰ বৌদ্ধিক চিন্তা আছে কাৰণেই মানুহৰ বিবেক বুদ্ধিৰ বিচাৰ আছে কাৰণেই হৃদয় অনুভূতি আছে কাৰণেই মানুহ শ্ৰেষ্ঠ এইফালে আমি আজি ৰাতি অন্তৰ্মুখী ধৰিবলৈ লৈছোঁ ছাৰক লগ পালোঁ আৰু আজি এইটো অন্তিমটো মানে গম পাইছে নাই এইটো লাষ্ট আৰু কাইলৈতো আমি নাপাওঁ কাইলৈ কাৰণ সন্ধিয়া ভাগলৈ সকলোৱে শেষ হৈ যাব কেনেকুৱা লাগিলে এনেই ভাল লাগিলে বহুত ভাল লাগিছে তো 4টা দিন কেনেকৈ পাৰ হৈ গ'ল ধৰিব নোৱাৰিলোঁ অহৰহ লাগি থাকিলোঁ আৰু যথেষ্টখিনি কৰিছে উদযাপন সমিতিয়ে খাই বৈ লওঁ কাইলৈ দিনটো আছে কাৰণ যিহেতু গোটেইখিনি মুহূৰ্ত একেলগে যুগুত কৰি আপোনালোকক দেখুৱাম স্কিপটো কোনেও নকৰিব কেলে মানে লগে লগে মাইক্ৰফোনটো আমাৰ আজিৰ এই শোভাযাত্ৰা উদ্বোধক মহোদয় সমাপ্ত 5 দিনৰ অন্তত নিজকে বৰ ভাগৰা যেনো লাগিছে আৰু বেয়াও লাগিছে 5 দিন ব্যস্ত হৈ আছিলোঁ আৰু কিবা এটা খাই যাওঁগৈ যিহেতু সন্ধিয়া ভাগলৈ ভাওনা আছে তো ভাওনা পৰ্বতো আমি খুব ব্যস্ত হৈ থাকোঁ ভাওনাৰ লগত তো অকণমান মুহূৰ্তটো আৱেগিক 5টা দিন খুব ব্যস্ত হৈ থকা হৈছিল আৰু আকৌ 2 বছৰৰ পাছত লগ পাম গোটেইখিনি ভক্তপ্ৰাণ ৰাইজক প্ৰদীপ দাও খুব ব্যস্তকৈ লাগি আছিল যিহেতু একদম তেওঁলোক আদৰণি সমিতি আৰু ঘৰৰ কাষৰে চোতালৰ পৰাই গোটেই পৰিৱেশটো দেখি থাকে একো সংগঠনটো জন্ম হৈছে বীজটো ওলাইছে হয় নহয় ভালদৰে সংৰক্ষিত কৰিব লাগিব ৰাখিব লাগিব আৰু এই মুহূৰ্তত আচলতে মোৰ বৰ বিশেষ কথা ওলোৱা নাই ক'বলৈ দিয়ক সকলোৱে ভিডিঅ'খিনি চাব একদম মই আগৰ পৰা ভিডিঅ'সমূহ তৈয়াৰ কৰি আহিছিলোঁ
আৰু বৈদিক বৈষ্ণৱ মহাসভাৰ লগত যিসকল জড়িত আছে মাতষাৰ দিব কেতিয়াবা লগ পালে আৰু বহু মানুহ লগ পোৱা হয় এনেকুৱা অনুষ্ঠান থাকিলে আৰু এই অনুষ্ঠান কৰি কোনো ইয়াত টকা ঘটিবলৈ অহা নাই আচলতে ধাৰ্মিক ক্ষেত্ৰ আধ্যাত্মিক ক্ষেত্ৰ বহুজন মানুহক লগ পোৱা যায় বিভিন্ন মানুহৰ মনৰ চিনাকিটো হয় আচলতে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো সামৰোঁ আৰু যিসকলে ভাল পায় ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে শ্বেয়াৰ কৰিব বাই বাই